টাই অসম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আজি সংবাদ মাধ্যমৰ যোগেদি অসমবাসীলৈ আৰু অসম চৰকাৰ তথা ভাৰত চৰকাৰলৈ কেইটামান বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল টাই অসমসকলে দীৰ্ঘ দিনৰ পৰা দীৰ্ঘ বছৰৰ পৰা জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবী তুলি আহিছে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে বিগত কেইবাখনো চৰকাৰ আহিল। আমি যদি হিচাপ কৰোঁ অসম গণ পৰিষদৰ চৰকাৰ, কংগ্ৰেছৰ চৰকাৰ, তাৰপিছত আকৌ জাতি মাটি ভেটিৰ কথা কৈ বিজেপিৰ চৰকাৰ, আৰু বৰ্তমানলৈকে আমি যদি চাওঁ 2016 চনৰ পৰা আজি 25 চনলৈ এই অসমত বিজেপি চৰকাৰে শাসন কৰি আহিছে। আৰু তেনেদৰে 14 চনতো দিল্লীত এই বিজেপি চৰকাৰে শাসনভাৰ দখল কৰিছে। কিন্তু পৰিতাপৰ বিষয় যে প্ৰত্যেকখন চৰকাৰ দৰে এই বিজেপি চৰকাৰেও এই বৃহৎ জনগোষ্ঠীটো, যি জনগোষ্ঠীটোৰ ত্যাগ আছে অসমৰ কাৰণে, যি জনগোষ্ঠীটোৰ বিনিময়ত আজি অসম হৈ থাকিল, বাংলাদেশলৈ ৰূপান্তৰিত নহ'ল, সেই জনগোষ্ঠীটো কিন্তু এই চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি অহা আমি দেখিবলৈ পাইছোঁ। কি সেই 14 চনৰ নিৰ্বাচন, কি 16 চনৰ নিৰ্বাচন, কি 19 চনৰ, কি 24 চনৰ নিৰ্বাচন, কি 21 চনৰ নিৰ্বাচন, কি প্ৰত্যেকবাৰ চৰকাৰতে প্ৰত্যেকখন যি বিধানসভা বা লোকসভা নিৰ্বাচন হয়, প্ৰত্যেক নিৰ্বাচনতে এই জনগোষ্ঠীটোক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। আৰু আগন্তুক দিনত 13 আৰু 14 ছেপ্টেম্বৰত পুনৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম আগমন। আৰু অসম আগমন হোৱাৰ লগে লগে এই জনগোষ্ঠীটোক লৈ তেওঁ আকৌ নতুন নতুন কিছুমান মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিব অসমবাসীক লৈ, এই জনগোষ্ঠীক লৈ, যি জনগোষ্ঠীটোৱে জনজাতিকৰণ বিচাৰি থকা হৈছে আহোমসকলৰ লগতে বাকী 5টা জনগোষ্ঠী। আৰু মই এটা কথা এই নৰেন্দ্ৰ মোদীক সোঁৱৰাই দিব বিচাৰিছোঁ, তেওঁ যি মিছা কথাৰ আশ্ৰয় লৈ 2014 চনত আহি অসমত নিৰ্বাচনী প্ৰতিশ্ৰুতি তেওঁ প্ৰদান কৰিছিল। তেওঁ হিন্দীতে এষাৰ কথা কৈছিল, এই কথাটো মই তেওঁকে শুনাব বিচাৰিছোঁ সংবাদ মাধ্যমৰ যোগেদি। তেওঁ এষাৰ কথা কৈছিল যে মেৰে প্যাৰে ভাই और बहनों, अगर 14 सन में अगर दिल्ली में हमारी सरकार आएगा तो टाई अहोम के साथ 5 जनगोष्ठी को हम जनजातिकरण प्रदान करेंगे 6 महीने के अंदर। তেওঁৰ কথা এটা ভাষ্য। আৰু সেই ছমাহ পাৰ হৈ আজি যদি আমি কোৱা মিছলীয়া প্ৰধানমন্ত্ৰী আমি অসমলৈ অহা তীব্ৰ এইবাৰ বিৰোধ কৰিছোঁ টাই অসম যুৱ পৰিষদৰ তৰফৰ পৰা। অসম আগমন, এই অসম আগমনৰ আগৰ পৰা 12 তাৰিখৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত আমি বিক্ষোভ কাৰ্যসূচী, পথ অৱৰোধৰ কাৰ্যসূচী, লগতে তেওঁ যিবোৰ জনসভাত আচলতে তেওঁ ভাষণ প্ৰদান কৰিব, যিবোৰ জনসভাত তেওঁ অংশগ্ৰহণ কৰিব, সেই জনসভাতে শ শ টাই অসমৰ যুৱকে সংগ্ৰামী সতীৰ্থই তেওঁক কলা পতাকা প্ৰদান কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে আমি পুনৰবাৰ কৰিছোঁ যি মিছা আচলতে প্ৰতিশ্ৰুতি লৈছিল, যি মিছাৰ প্ৰতিশ্ৰুতি লৈ অসমত চৰকাৰ গঠন কৰিছিল এই হিমন্ত বিশ্ব শৰ্মা, এই আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁলোকৰ এই মিছাৰ প্ৰতিশ্ৰুতি এয়া বন্ধ কৰিবলৈ আমি পুনৰবাৰ আহ্বান জনাইছোঁ। আৰু দ্বিতীয় কথা হ'ল 26 চনৰ নিৰ্বাচন আহি আছে। এই 26 চনৰ আগে আগে আমাৰ যদি জনজাতিকৰণ তেওঁলোকে প্ৰদান নকৰে, তেতিয়াহ'লে যোৰহাটত যেনেধৰণে তেওঁলোকে পৰাজিত হৈছিল, যোৰহাট লোকসভা 2024 চনত তেওঁলোকে আহোম অধ্যুষিত প্ৰায় 25টা সমষ্টিতো তেওঁলোকে কিন্তু পৰাজয় বৰণ কৰিবলৈ সাজু থাকিবলৈ আমি এই সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰ, বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই সংবাদ মাধ্যমৰ যোগেদি স্পষ্টকৈ বাৰ্তা প্ৰেৰণ কৰিছোঁ। ধন্যবাদ।